তে তোমালোক ক্লাছ 8 নহয় জানো তে আমি আজি ক্লাছ 8 আমি বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগ আৰু জুই হয়নে জুইটো আমি প্ৰাকৃতিক দুৰ্যোগ বুলি ক'ব পাৰোঁ যেনেকৈ জংঘলত জুই লাগে নহয় জানো বা আমাৰ নিজাববীয়াকৈ আমাৰ মানুহৰ কিছুমান কামৰ কাৰণে জুই লাগে সেইবিলাকৰ পৰানো কেনেকৈ হাত সাৰি থাকিব পাৰিম তাৰ ওপৰত আমি এটা তোমালোকক প্ৰশিক্ষণ দিম দেই এতিয়া আমাৰ প্ৰথম কথাটো হৈছে আমাৰ বজ্ৰপাতৰ প্ৰাকৃতিক দুৰ্যোগ হয় নহয় এতিয়া বজ্ৰপাতত পৰিলে আমাৰ বজ্ৰপাত পৰিলে আমি কি কৰিম যদি মুকলি ঠাইত যদি আমি থাকোঁ ঘৰৰ ভিতৰত থাকিলেতো আৰু উপায় নাই যদি মুকলি ঠাইত থাকোঁ তেতিয়াহ'লে আমি কি কৰিম এনেদৰে আমি বহিব লাগিব নহয় জানো তোমালোকে এনেকৈ আঁঠু দুটাৰ ওপৰত হাতখন থৈ মূৰটো এনেকৈ তল মূৰ কৰি পেলাই তোমালোকে মুকলি ঠাইত বহি যাবা কাৰণ থিয় হৈ থাকিলে কি হয় সেই বজ্ৰপাতৰ তোমালোকৰ কি হ'ব তোমাৰ আহি পেলাই তোমাৰ গাত পৰিব আৰু লগে লগে আমি মৰি যাব লাগিব কাৰণ বহুত হাজাৰ ভল্টৰ কাৰেণ্ট আহে আৰু ঘৰৰ ভিতৰত থাকিলে আমি কি কৰিব লাগিব ঘৰৰ ভিতৰত থাকিলে আমাৰ যিমানবিলাকে ফ্ৰিজ চিজ আছে আমাৰ ইলেক্ট্ৰনিক বস্তুবিলাক আছে কি এইবিলাক চুইচটো কি হ'ল বন্ধ কৰি দিব লাগে নহয় জানো নহ'লে আমাৰ সেইবিলাক আমি কৰোঁ নে নকৰোঁ সেইবিলাক কৰোঁ আৰু বাহিৰত থাকিলে তোমালোকে ফটককৈ চাইকেলত আছা নামি গৈ পেলাই তোমালোকে এজনী ছোৱালীয়ে দেখুৱাইছোন কেনেকৈ বহিব লাগে ৰিমি আহা দেখাই দিয়া কেনেকৈ বহিব লাগে তেওঁলোকৰ ওচৰতে বহি দেখুৱাই দিয়া আঁঠুৰ ওপৰত হাতটো থৈ আমি ফটককৈ আঁঠুৰ ওপৰত হাতটো থৈ মূৰটো তল মূৰ কৰি এনেকৈ বহি দিলে আমি বজ্ৰপাতৰ পৰা হাত সাৰিব পাৰোঁ তাৰপিছত আমাৰ আহিলে কি ভূমিকম্প আহিলে ঘৰৰ বাহিৰত যদি এনেকুৱা এটা ভূমিকম্প আহিলে আমি কি কৰিম ভূমিকম্প আহিলে কি কৰা হ'ব আমি দুটা ধৰণ দেখুৱাইছোঁ যদি ভূমিকম্প আহে মুকলি জেগাত আমি খালি বুকুখনক বচাব লাগিব আমি কি হ'ল লগে লগে আমি কাৰণ থিয় হৈ থাকিব নোৱাৰোঁ নহয় জানো থিয় হৈ থাকিলে আমাৰ কি কঁপনি উঠিব গতিকে লগে লগে কি হ'ল আমি এনেকৈ শুই পৰি কিলাকুটিটোৰ ওপৰত মানেকৈ মূৰটো থৈ পেলাই আমি বুকুখনক বচাব লাগে অথবা আমি বুকুখনৰ ওপৰত এনেকৈ হাতটো দিও আমি তেনেকৈ ৰাখিব পাৰোঁ আমি ভৰিকেইটাও চিধা কৰি ৰাখিব লাগিব এই ভৰিকেইটা এনেকৈ চিধা কৰি এনেকৈ পূৰা ফিটিং কৰি ৰাখিব লাগিব ঠিক তেনেদৰে আৰু এই কিলাকুটিৰ ওপৰত আমি যেতিয়া হাত ৰাখোঁ মূৰটো আৰু আমাৰ বুকুখনৰ সেই ভূমিকম্পৰ কঁপনিৰ পৰা আমাৰ বাচি থাকিব হয়নে আৰু যদি ঘৰৰ ভিতৰত ভূমিকম্প আহিলে কি কৰিবা দৌৰা-দৌৰি কৰিব লাগিব কেতিয়াও ঘৰৰ ভিতৰত ভূমিকম্প আহিলে আমাৰ এই যে ঘৰবিলাকৰ চিৰিলৈ যাব নালাগে চিৰিবিলাক আছে যে খটখটিবিলাকে যাব নালাগে কাৰণ খটখটিবিলাক কি হ'ল সোনকালে ভাঙি যায় হয়নে তে ঘৰৰ ভিতৰত যেতিয়া ভূমিকম্প আহে আমি যিকোনো বিচনাৰ তলতে হওক বা তোমাৰ কৈছে টেবুলৰ তলতে হওক ডেস্কৰ তলতে হওক যেনেকৈ আছে আমি তেনেকৈ কি হ'ল এনে থাকিব লাগে আঁঠু কাঢ়ি লৈ পেলাই আৰু খুটা বা হেৰিক ভালকৈ ধৰি আমি ভূমিকম্প আহিলে এই ঘৰৰ ভিতৰত আমি কি কৰিব লাগে এনেদৰে কিবা গধুৰ পালেং চালেং বা বিচনাৰ তলত আমি এনেকৈ থাকিব লাগে হয়নে আচ্ছা তুমি যে লৈ আছা এইটো চবেই চিনি পাইছেনে এইটো কি বস্তু কি উঠিব নালাগে থাকিলে ন এইটো কি বস্তু যে অগ্নি নিৰ্বাপক যন্ত্ৰ ন ইয়াৰ পৰা আমি জুই নুমাব পাৰোঁ এতিয়া আমি পানীয়তো জুই নুমাব পাৰোঁ এইটো আমাৰ অফিচত বা স্কুলত থকা কি দৰকাৰ এইটো আমি ইয়াৰ সহায়ত কি জুই নুমাওঁ বিদ্যুতৰ জুই কি পানী নুনুমাই নেকি নুনুমাই ন বিদ্যুতৰ জুই পানী নুমাইনে নুনুমাই তেতিয়া আমি এইটো ব্যৱহাৰ কৰোঁ আৰু তেলৰ পানী নুনুমাই তে ইয়াৰ এই টেংকিটোৰ ভিতৰতনো কি আছে কাৰ্বন ডাই অক্সাইড এইটো তুমি চলাব দিলে তুমি কেনেকৈ চলাবা দেখাই দিছোন অকণমান এইটো খুলিব লাগিব ন খুলি পেলাই প্ৰেছ কৰিলে এইটো কি ওলাব কি গেছ ওলাব কাৰ্বন ডাই অক্সাইড কিয় ব্যৱহাৰ কৰা হৈছে বেলেগ গেছ কিয় দিয়া নাই কাৰণ কাৰ্বন ডাই অক্সাইড গেছটো কি গধুৰ গেছ হয়নে এই গধুৰ গেছ কৰাৰ কাৰণে যোনটো বস্তুৰ ওপৰত সি পৰিব তাৰ পৰা অক্সিজেন গেছটো কাৰণে অক্সিজেনেহে বস্তু জ্বলাত সহায় কৰে নকৰে জানো তে ধৰা তোমাৰ এতিয়া যেতিয়া জ্বলি আছে তাত অক্সিজেন নাথাকিলে জ্বলিব জানো তে কাৰ্বন ডাই অক্সাইড গেছটো পৰাৰ লগে লগে কি কৰিব তাৰ পৰা সেই বস্তুটোৰ পৰা অক্সিজেনটো আঁতৰ কৰি লৈ যাব তেতিয়া সেই কাৰক বস্তুটো নুমাই যায় হয়নে তে এইটো আমাৰ হ'ল তো এতিয়া কি হ'ল আমাৰ এতিয়া জুই লাগিলে এতিয়া যদি কেনেবাকৈ আমাৰ ঘৰত কিবা কাৰণে যদি জুই লাগে এতিয়া কি কৰিব লাগে কি কৰিব নালাগে এইটো খুদা জুই লাগিলে কি কৰিব এনেকৈ শুই থাকিব লাগিব বাগৰিব লাগিব জুই লাগিলে এনেকৈ বাগৰিলে কি হ'ব আকৌ ইফালে বাগৰিলে কি হ'ব যদি আমাৰ বালি চালি ধূলি চুলি আছে আমি লগালে কি হ'ব আমাৰ কাপোৰত বা আমাৰ য'ত লগা জুইবিলাক কি হ'ব নুমাই যাব কিন্তু দৌৰিব লাগিবনে এনেকৈ দৌৰিব নালাগে দৌৰি দেখাই দিয়কচোন চাওঁ কেনেকৈ দৌৰিব যদি জুই লাগে দৌৰিব এনেকৈ যদি দৌৰি যোৱা হয় এতিয়া কি হ'ব জুইটো বেছিকৈ লাগিব কাৰণ কিয় যিমানে দৌৰি যোৱা যাব সিমানে কি বতাহ লাগিব নাই
বতাহ লাগিলে জুইটো বেছিকৈ জ্বলিব। সেইকাৰণে তোমালোকে কেতিয়াও জুই লাগিলে ঘৰৰ মানুহ কেতিয়াও দৌৰিব নিদিবা, এই ৰ বুলি কৈ পেলাই তহঁতে বাগৰি দিয়া মাটিতে বাগৰি দিয়া বুলি ক'বা। আৰু ঘৰৰ পৰা কেৱল কম্বল চম্বল বস্তা চস্তা ডাঠ বস্তু আনি পেলাই কেৱল মানুহটোক কি কৰিব লাগিব, বেৰি ধৰিব লাগিব, হয়নে নহয় জানো? বেৰি ধৰিব লাগিব। তেতিয়া বুজি পালা তোমালোকে? বজ্ৰপাত আহিলে কি কৰিবা, বহি পেলাই আঁঠু দুটা এনেকৈ দি মূৰটো ৰাখিব লাগিব, হয়নে? বাহিৰত হ'লে, ভিতৰত হ'লে চব লাইটৰ বস্তু কানেকশ্যন খুলি দিব লাগিব। ভূমিকম্প আহিলে তোমালোকে বাহিৰত এনেকৈ শুই লৈ পেলাই কিলাকুটিটোৰ ওপৰত মূৰটো ৰাখিব লাগিব। ভিতৰত হ'লে তোমালোকে গধুৰ বস্তুৰ তলত থাকি পেলাই নিজকে হেৰি কৰিব লাগিব, নহয় জানো? আৰু লাইটত বিদ্যুতৰ বস্তু বা তেলত যদি জুই লাগে তোমালোকে এই চিলিণ্ডাৰটো যিটো বিদ্যুৎ নিৰ্বাপক যন্ত্ৰ ব্যৱহাৰ কৰিব লাগিব, হয়নে? আৰু জুই লাগিলে বাগৰি থাকিব লাগিব, দৌৰিব নালাগে। বুজি পালা তোমালোকে? এতিয়া গাঁৱত যদি আমাৰ এইবিলাক বস্তু হয় তেতিয়াহ'লে আমি নিজে শিকাব পাৰিম নাই? পাৰিম।